আচলতে অহা 7 তাৰিখে আমাৰ সকলো ভোট কেন্দ্ৰৰ পৰা আমাৰ গাঁও সভাৰ পৰা মিনিমাম 10জনকৈ প্ৰতিনিধি লৈ এখন ভোট কমিটিৰ আমাৰ সন্মিলনী পাতিম খটৰা মন্দিৰত 11টা বজাত। তাত আমাৰ কেন্দ্ৰীয় সভাপতি আৰু কাৰ্যকৰী সভাপতি আমাৰ কেন্দ্ৰীয় সম্পাদক দুজন বিশ্ব ডাঙৰীয়া আৰু বীৰেন বিশ্ব ডাঙৰীয়া আৰু ফণীভূষণ চৌধুৰীকে ধৰি গোটেই কেন্দ্ৰীয় নেতৃবৃন্দ আহিব। সেয়ে আজি ইয়াতে আমি দুগুণীচকীত ইয়াত আলমৰ ঘৰত আমি এখন আমাৰ বৈঠক আমি অনুষ্ঠিত কৰিলোঁ আৰু সকলোকে মই আমাৰ এই ভোট সন্মিলনীখনি যাতে সাফল্যমণ্ডিত হয় তাৰ কাৰণে সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰবল দাবীদাৰ বুলি নহয়, মানে অসম গণ পৰিষদৰ দলৰ তৰফৰ পৰা আমি কেন্দ্ৰীয়ভাৱে বিজেপি দলক আমাৰ মিত্ৰ দল হিচাপে তেখেতসকলক জনাইছোঁ যে চিপাঝাৰ সমষ্টিটো এইবাৰ আমাক লাগে। কাৰণ ওদালগুৰি জিলাত এটাও আমাৰ কেন্দ্ৰীয় MLA নাই, দৰং জিলাতো আজিলৈকে এজনো MLA নাই। গতিকে নিশ্চিতভাৱে এলায়েন্সৰ পৰা বা মিত্ৰ গোটৰ পৰা NDAৰ পৰা জিকিব পৰা এটা চিট আমাক এখন চিট দিব লাগে আৰু আমি নিৰ্দিষ্টভাৱে চিপাঝাৰ চিটটো আমাক লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। একেবাৰে আনুষ্ঠানিকভাৱে যেতিয়া কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত আলোচনা হ'ব তেতিয়া সিদ্ধান্ত হ'ব। কিন্তু আজিলৈকে অসম গণ পৰিষদ দলে আমাৰ গোটেই অসমত আমাৰ হিত গৌৰৱ পুনৰুদ্ধাৰ কৰাৰ কাৰণে আমি ওতঃপ্ৰোতভাৱে সকলো ধৰণৰ আমি সাজু হৈছোঁ। চাওক, চিপাঝাৰৰ মানুহৰ ওচৰত চিপাঝাৰৰ ৰাইজৰ ওচৰত মই সদায় চিৰঋণী হৈ থাকিম। মোৰ ৰাজনৈতিক জীৱন চিপাঝাৰ সমষ্টিত 85 চনত আৰম্ভ কৰিছিলোঁ। ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অসম গণ পৰিষদ দললৈ অহাৰ পিছতে মই চিপাঝাৰৰ পৰা ৰাইজৰ পৰা যি ৰাজনৈতিক ক্ষেত্ৰত মৰম পাইছোঁ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে আগন্তুক 26ৰ নিৰ্বাচনতো চিপাঝাৰৰ সমূহ ৰাইজে মোক বা অসম গণ পৰিষদ দলক তেখেতসকলে আগৰ উৎসাহেৰে আমাক সহায় কৰিব, এইটো কথা মই একেবাৰে দৃঢ়ভাৱে বিশ্বাস কৰোঁ।